মৰণফাণ্ডত পৰিণত বজালীৰ গলিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পথ মেৰামতিৰ নামত পথৰ আধা অংশ বন্ধ কৰি পথ মেৰামতি ঠিকাদাৰৰ গলিয়া টোলগেটৰ সমীপত পথৰ আধা অংশ বন্ধ কৰি নিশাও চলাই আছে পথ মেৰামতিৰ কাম কিমান ভয়াৱহ হ'ব পাৰে এইদৰে পথৰ আধা অংশ বন্ধ কৰি কৰা কাৰ্য এই কৰ্মকাণ্ডৰ দায়ী হেন্দৰ ৰাজুচন্দ্ৰ বসুমতাৰীৰ নাম সাঙুৰ খাইছে চলং কামৰ চোৱাচিতাৰ দায়িত্বত থকা বিষয়াই ক'লে ৰাজু বসুমতাৰীৰ নাম ब्यूरो रिपोर्ट तेजस लाइव। हमारे पास हमने कोई ऐसी ऑफिशियल परमिशन नहीं दी है कि रोड को घेर के काम करने। अगर रोड घेराई है तो वो गलत है और उसका समाधान अभी यहाँ पे अगर एक्सीडेंट होगा तो हम लोग वेंडर को जिम्मेदार ठहराएंगे। उनको परमिशन नहीं दिया है, रोड को घेरने की परमिशन किसी को नहीं है। अगर किसी ने दिया है तो आप लोगों ने क्यों किया रोड? ये रोड हम लोगों ने नहीं किया है, हम लोगों ने ये काम एक वेंडर को दिया हुआ है। वेंडर लोगों ने इसको घेरा है, गलत तरीके से घेरा है, उसको हम लोग अभी समाधान करवा रहे हैं। एक्सीडेंट हो जाएगा तो इसकी जवाबदेही फिर हमारे ऊपर भी आएगी। हम लोगों ने नहीं किया है, हमारे वेंडर ने किया है। वेंडर की हम लोगों को खबर मिलते ही हम लोग अपनी टीम से इसको हटवाने के लिए अभी बोले। यहाँ के लोकल राजू चंद वसुमतारी। क्या नाम है उसका? राजू चंद वसुमतारी। आप कौन है? मेरा नाम बालकृष्ण दुबे, मेंटेनेंस मैनेजर। হয় ভবানীপুৰ যিখন টোলগেট আছে ভবানীপুৰ টোলগেটত আমাৰ পাঠশালাৰ পৰা হাউলিমুখে যোৱা অভিমুখে যোৱা সেই পাৰে টোলগেটৰ সেই পাৰে বৃহৎ বৃহৎ কংক্ৰিট সদৃশ কিছুমান ৱাল ঠিকাদাৰে বনাই থৈছে সেইটো আচলমতে এটা ভবানীপুৰৰ ৰাইজৰ কাৰণে বহুত ডাঙৰ অসুবিধা হৈ আছে কাৰণ আজিৰ পৰা এবছৰ আগতে তাতে সৰু সৰু দোকান পোহাৰ আছিল সেইবিলাক চৰকাৰে যানজঁট হোৱাৰ কাৰণে সেইবিলাক তাৰ পৰা উঠাই দিছে যদি সেইবিলাক উঠাই দিছে তাৰ পৰা এতিয়া আৰু কিহৰ কাৰণে কাৰ পাৰমিশ্যনত ৰাস্তাৰ ওপৰত বৃহৎ বৃহৎ ৱাল বনাই ঠিকাদাৰে ৰাস্তাটো ব্লক কৰিছে আৰু যাৰ ফলত সঘনাই তাত সৰু সুৰা এক্সিডেণ্ট হৈ আছে আৰু আপোনালোকে দেখা পাব যে ইয়াৰ পৰা গ'লে আপোনালোকে দেখা পাব তাত বৃহৎ বৃহৎ কিছুমান ৱাল ৰাস্তাৰ ওপৰতে থিয়া কৰাই থৈ দিছে আৰু তাৰ ফলত যে এক্সিডেণ্ট যে নহ'ব তাৰে কোনো মানেই নাই এক্সিডেণ্ট হ'লে বৃহৎ এক্সিডেণ্ট এটা হ'ব আৰু তাত মানুহ মৃত্যু বহন কৰিব তাক লৈ আমি টোলগেট কৰ্তৃপক্ষৰ লগত কথা পাতিছিলোঁ টোলগেট কৰ্তৃপক্ষই কৈছে সেইটো সিহঁতৰ নহয় এইটো কোনোবা ঠিকাদাৰৰ হয় এইটো ঠিকাদাৰে কামটো কৰিছে আৰু আমাৰ এইটোৱে প্ৰশ্ন যে সেই ঠিকাদাৰজনে ক'ত সাহস পালে ক'ত পাৰ্মিশ্যন পালে তেওঁ এই কামটো ৰাস্তা বন্ধ কৰি এই কামটো কৰাৰ কাৰণে অনতি পলমে আমি যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিৰ পৰা ঠিকাদাৰজনক আৰু ডিচি ছাৰক এইটো হস্তক্ষেপ কৰিবলৈ কৈছোঁ যে এই কামটো অতি শীঘ্ৰে ইয়াৰ পৰা আঁতৰ কৰি ৰাস্তাটো এটা ভাল পৰিৱেশ দি ৰাস্তাটো এটা সুচাৰুৰূপে চলাৰ কাৰণে ব্যৱস্থা কৰি দিছে নহ'লে অন্যথা আমি ইয়াত টোলগেটৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিম।